নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আপোনালোকৰ ওচৰত কেইটামান অসমীয়া সাঁথৰ লৈ আহিছোঁ। এই সাঁথৰসমূহৰ উত্তৰ আপোনালোকে দিবলৈ চেষ্টা কৰিব আৰু লগতে যদি মোৰ ইউটিউব চেনেলটোত আপোনালোকে নতুনকৈ আহিছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। বলকচোন আজিৰ সাঁথৰ কেইটালৈ আহোঁ। আজিৰ 1 নম্বৰ সাঁথৰটো হৈছে আই হেন ক্ষীৰ খাওঁ, ৰাতিপুৱাই দূৰলৈ খেদাওঁ। আই হেন ক্ষীৰ খাওঁ, ৰাতিপুৱাই দূৰলৈ খেদাওঁ। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু আপোনালোকে উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে গাই গৰু। আজিৰ 2 নম্বৰ সাঁথৰটো হৈছে ভিতৰে হালধীয়া বাহিৰে বগা। উত্তৰটো এবাৰ ভাবা। ভিতৰে হালধীয়া বাহিৰে বগা। উত্তৰটো এবাৰ ভাবা। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো? হয়, উত্তৰটো হৈছে কণী। 3 নম্বৰ সাঁথৰটো হৈছে কি বস্তু খালে পেট নভৰে? কি বস্তু খালে পেট নভৰে? এনেকুৱা বাৰু কি বস্তু আছে যিটো বস্তু খালে কেতিয়াও পেট নভৰে? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো কি হ'ব পাৰে? হয়, উত্তৰটো হৈছে গালি খালে। 4 নম্বৰ সাঁথৰটো হৈছে এটা বাহাদুৰ সি এনেকুৱা বীৰ, যিয়ে গান শুনাই মাৰে তীৰ। এটা বাহাদুৰ সি এনেকুৱা বীৰ, যিয়ে গান শুনাই মাৰে তীৰ। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো? হয়, উত্তৰটো হৈছে মৌ-মাখি। আজিৰ 5 নম্বৰ সাঁথৰটো হৈছে কি তেলৰ ভিতৰত মানুহে থাকিব পাৰে? কি তেলৰ ভিতৰত মানুহে থাকিব পাৰে? এনেকুৱা বাৰু কি তেল আছে যিটো তেলৰ ভিতৰত মানুহে থাকিব পাৰে? ভাবকচোন বাৰু ইয়াৰ উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে হোটেলত। 6 নম্বৰ সাঁথৰটো হৈছে আহি থাকে গৈ থাকে মাত কথা নাই, সুখ দুখৰ কথা থাকে কঢ়িয়াই। আহি থাকে গৈ থাকে মাত কথা নাই, সুখ দুখৰ কথা থাকে কঢ়িয়াই। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো কি হ'ব পাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে চিঠি। 7 নম্বৰ সাঁথৰটো হৈছে কি বস্তুৰ দাম কমিলেও বা বাঢ়িলেও আমি কমকৈ বা বেছিকৈ খাব নোৱাৰোঁ? কি বস্তুৰ দাম কমিলেও বা বাঢ়িলেও আমি কমকৈ বা বেছিকৈ খাব নোৱাৰোঁ? এনেকুৱা বাৰু কি বস্তু আছে যাৰ দাম কমিলেও বা বেছিকৈ হ'লেও আমি কমকৈ বা বেছিকৈ খাব নোৱাৰোঁ? উত্তৰটো হৈছে নিমখ। 8 নম্বৰ সাঁথৰটো হৈছে কি ভাত মানুহে খাব নোৱাৰে? কি ভাত মানুহে খাব নোৱাৰে? এনেকুৱা বাৰু কি ভাত আছে যিটো ভাত মানুহে খাব নোৱাৰে? ভাবকচোন বাৰু ইয়াৰ উত্তৰটো কি হ'ব পাৰে? কি ভাত মানুহে খাব নোৱাৰে? ভাবকচোন ইয়াৰ উত্তৰটো। ভাবিব পাৰিলেনে বাৰু আপোনালোকে? উত্তৰটো হৈছে প্ৰভাত। 9 নম্বৰ সাঁথৰটো হৈছে বিয়াৰ পিছতেই ছোৱালীসকলৰ কি বাঢ়ি যায়? বিয়াৰ পিছতেই ছোৱালীসকলৰ কি বাঢ়ি যায়? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবিব পাৰিলেনে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো? ভাবকচোন বাৰু। ইয়াৰ উত্তৰটো হৈছে দায়িত্ব। 10 নম্বৰ সাঁথৰটো হৈছে মানুহে সদায় বিচাৰে, বিচাৰি পালে আনক দিয়ে। মানুহে সদায় বিচাৰে, বিচাৰি পালে আনক দিয়ে। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ইয়াৰ উত্তৰটো হৈছে পইচা। 11 নম্বৰ সাঁথৰটো হৈছে হাড়ে জপা ভিতৰে পানী, খাব নোৱাৰি থৈছে ৰাখি। হাড়ে জপা ভিতৰে পানী, খাব নোৱাৰি থৈছে ৰাখি। এনেকুৱা বাৰু কি বস্তু আছে ভাবকচোন বাৰু উত্তৰটো। ভাবিব পাৰিলেনে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো কি হ'ব পাৰে? হয়, ইয়াৰ উত্তৰটো হৈছে জাপি। আজিৰ 12 নম্বৰ সাঁথৰটো হৈছে কি গড়ৰ সৰ্গ নাই? কি গড়ৰ সৰ্গ নাই? এনেকুৱা বাৰু কি গড় আছে যিটো গড়ৰ সৰ্গ নাথাকে? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে?
ভাবিব পাৰিলে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে ডিব্ৰুগড় 13 নম্বৰ সাঁথৰটো হৈছে ছোৱালীৰ কি বস্তু চুলে দুখ নাপায় কিন্তু টানি দিলে দুখ পায় ছোৱালীৰ কি বস্তু চুলে দুখ নাপায় কিন্তু টানি দিলে দুখ পায় ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে ভাবিব পাৰিলেনে বাৰু আপোনালোকে ইয়াৰ উত্তৰটো হয় উত্তৰটো হৈছে চুলি 14 নম্বৰ সাঁথৰটো হৈছে গৈ গৈ ভাগৰো ডিঙি কাটিলে পুনৰ যাত্ৰা আৰম্ভ কৰোঁ ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে উত্তৰটো হৈছে পেঞ্চিল বন্ধু বান্ধৱীসকল আজিৰ বাবে আপোনালোকক এইকেইটাই সাঁথৰ দিলোঁ সাঁথৰসমূহৰ উত্তৰ যদি আপোনালোকে জানিলে তেন্তে মোৰ ইউটিউব চেনেলটোৰ কমেণ্ট ছেকশ্যনত এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাই দিব বুলি আশা কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আজিৰ বাবে ধন্যবাদ আপোনালোকক